মিলিয়নাৰ ব্যৱসায়ী কেতন আগৰৱালৰ হত্যাকাণ্ডৰ চাঞ্চল্য বৰ্তমান অব্যাহত আছে সমগ্ৰ দেশজুৰি যেতিয়াই ঘটনা পোহৰলৈ সকলোৱে ভাবিছিল এটা আছিল দুৰ্ঘটনাৰ খবৰ বা এয়া এটা দুৰ্ঘটনা বুলি পোহৰলৈ আহিছিল প্ৰথম অৱস্থাত কিন্তু যেতিয়াই সময় বাগৰি গ'ল পুনেৰ এই ঘটনাৰ পিছতে আৰু সময় বাগৰি যোৱাৰ লগে লগে আৰক্ষীৰ জোৰা তদন্তত পোহৰলৈ আহিলে যে কেতন আগৰৱালৰ এই নিশংস হত্যাকাণ্ডৰ আঁৰত আছিল তেওঁৰ এই বাগদত্তা চিয়া গতিকে বৰ্তমান পোহৰলৈ আহিছে যে কেনে ধৰণে নিশংস ঘটনা সংঘটিত হ'ল আৰু এতিয়া আসলতে চিয়া আৰু চিয়াৰ যিগৰাকী প্ৰেমিক আছিল চেতনক বৰ্তমান গ্ৰেপ্তাৰ কৰাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে কোন ইজনে আনজনলৈ দুখ ঠেলি দিছে অৰ্থাৎ দুইগৰাকীয়ে কৈছে যে হত্যাকাণ্ডৰ আঁৰত মই নাই বা আনজনে কৈছে যে এই হত্যাকাণ্ডৰ আঁৰত মই নাই গতিকে এতিয়া চিয়া গোৱেল আৰু তেওঁৰ প্ৰেমিক চেতন চৌধুৰীয়ে এতিয়া ইজনে আনজনলৈ দুখ ঠেলাৰ এটা চেষ্টা অব্যাহত ৰাখিছে যেহেতু দুইগৰাকীয়ে বৰ্তমান 29 জুনলৈকে আৰক্ষীৰ জিম্মাত আছে আৰু আমি সকলোৱে জানো যে এনেধৰণে এটা য'ত পূৰ্ব পৰিকল্পিত তেওঁলোকৰ এটা প্লেনিং আছিল যে এই হত্যাকাণ্ডৰ এটা প্লেনিং আছিল বুলি কোৱা হৈছিল গতিকে আমি সকলোৱে জানো যে সোনম ৰাজবংশী বা ৰঘু ৰাজবংশীৰ হত্যাকাণ্ডৰ আঁৰতো কেনেধৰণৰ এটা পূৰ্ব পৰিকল্পনা আছিল আৰু যিটো প্ৰথম অৱস্থাত সোনম ৰাজবংশীয়ে এটা দুৰ্ঘটনাৰ ৰূপ দিবলৈ বিচাৰিছিল বা বহুদিন তেওঁ আত্মগোপন কৰি আছিল আৰু পোহৰলৈ অহাৰ লগে সকলে চকু কপালত উঠিছিল যে কেনে ধৰণে নিজৰ পত্নীয়ে বিয়াৰ কিছুদিনৰ পিছতে নিজৰ হনিমুনলৈ আহি স্বামীক এনেদৰে নিশংসভাৱে হত্যা কৰিব পাৰে আৰু পুনে ঘটনাত সংঘটিত হৈছে য'ত বাগদত্তা অৰ্থাৎ প্ৰেমিকা বুলি ক'লে ভুল কোৱা হ'ব যেহেতু তেওঁৰ সৈতে ফেব্ৰুৱাৰী মাহত ৰিং চেৰেমনি হৈ গৈছিল গতিকে চিআই কেনেধৰণে আসলতে এইগৰাকী মিলিয়নাৰ ব্যৱসায়ী কেনেদৰে হত্যা কৰিলে আৰু এতিয়া পোহৰলৈ আহিছে যে মৃত্যুৰ এটা দিনৰ পিছতে অৰ্থাৎ তেওঁলোকে দীৰ্ঘদিনীয়া এটা পৰিকল্পনা কৰি আছিল য'ত আসলতে এটা পোহৰলৈ আহিছে যে চিচিটিভি ফুটেজত পোহৰলৈ আহিছে যে কেনেধৰণে তেওঁলোকে এই হত্যাৰ এদিনৰ পূৰ্বে চিয়া আৰু তেওঁৰ প্ৰেমিক চেতন চৌধুৰী চিয়া গোৱেল আৰু চেতন চৌধুৰী এখন কেফেত লগ পাইছিল আৰু সেই কেফেখনত তেওঁলোকে সাক্ষাৎ কৰি ইজনে সিজনৰ সৈতে এই হত্যাকাণ্ডৰ ব্লুপ্ৰিণ্ট কেনেদৰে আসলতে ৰচনা কৰা হৈছিল বা কেনেধৰণে আসলতে ইয়াৰ ৰূপ দিয়া হ'ব সফল ৰূপ দিয়া হ'ব তাৰ তেওঁলোকে পৰিকল্পনা কৰাৰ এটা গুৰুতৰ খবৰ লাভ কৰা গৈছে এতিয়া কোনে ৰচনা কৰিছিল মৃত্যুৰ ব্লুপ্ৰিণ্ট এতিয়া যেহেতু আৰক্ষীৰ জিলাত বিস্ফোৰক তথ্য ফাদিল হৈছে চিয়া গোৱেল যিগৰাকী বিচাৰিছিল চেতনৰ সৈতে এটা নতুন জীৱন তেওঁলোকে আৰম্ভ কৰিব চেতন চৌধুৰীৰ সৈতে আৰু য'ত আমি জানো যে চেতন চৌধুৰী এগৰাকী পেছাত ব্যৱসায়ী আছিল চিয়া গোৱেলো আছিল এগৰাকী ব্যৱসায়ী য'ত তেওঁৰ বেকাৰী এখন আছিল আৰু চেতন আগৰৱালৰ যিগৰাকী তেওঁৰ প্ৰেমিক আছিল তেওঁ আছিল ড্ৰাই ফ্ৰুটছৰ ব্যৱসায়ী গতিকে দুইগৰাকী ব্যৱসায়ী সূত্ৰেই আছে তেনেদৰে চিনাকি হৈছিল আৰু পিছত তেওঁলোকে প্ৰেমত পৰে আৰু এতিয়া ইয়াৰ বিপৰীতে যেতিয়া চিয়াৰ বিয়া ঠিক হৈছিল কেতনৰ সৈতে কেতন আগৰৱালৰ সৈতে এতিয়া ইয়াৰ বিপৰীতে কেতনক চিৰদিনৰ বাবে পথৰ পৰা আঁতৰোৱাৰ জেদ ধৰিছিল চিয়া এই দাবী কৰিছে চেতন চৌধুৰীয়ে কৰিছে যে যেতিয়া চিয়াৰ কেতন আগৰৱালৰ লগত বিবাহ ঠিক হ'ল তেতিয়া চিয়াইহে চেতন চৌধুৰীক জোৰ কৰিছিল যে মোৰ বিয়াখন মই ভাঙিব নোৱাৰো গতিকে সেইবাবে মোৰ হ'বলগীয়া স্বামীকে আমি ৰাস্তাৰ পৰা আঁতৰ কৰিব লাগিব বা তেওঁক হত্যা কৰিব লাগিব আৰু বাৰম্বাৰ চিয়া গোৱেলৰ এই হেঁচাত পৰিহে আসলতে চেতন চৌধুৰীয়ে এই হত্যাকাণ্ডৰ বাবে সন্মতি হয় বা তেওঁ ইয়াত মত পোষণ কৰা বুলি তেওঁ আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে এতিয়া চিয়াই কৈছে এইটো হত্যাকাণ্ডৰ ষড়যন্ত্ৰ কৰি আছিল চেতন লোহাৰগড় দুৰ্গত পূৰ্বকল্পিত মতে এটা সংকেতহে দিছিল চিয়াই গতিকে চিয়াই তললৈ হালি সংকেত দিয়াৰ লগে লগে চেতনে কেতনক ঠেলি পেলাই দিছিল দ খাৱৈত ইফালে চিয়াই কৈছে যে সমগ্ৰ হত্যাকাণ্ডত আসলতে চিয়া কেৱল মাত্ৰ সংগতহে আছিল চিয়াই মাত্ৰ এটা সংকেত দিছিল আৰু সেই সংকেতটো দিয়াৰ লগে লগে এনেধৰণে চেতন চৌধুৰীয়ে কেতন আগৰৱালাক তলৰ যিটো দ খাৱৈ আছিল যিটো লোহাৰগড় তেওঁলোকে দুৰ্গলৈ গৈছিল ট্ৰেকিঙৰ বাবে সেই লোহাৰগড় দুৰ্গতে তেনেধৰণে এই কেতনক ঠেলি পেলাই দিয়া হ'ল পূৰ্বতে যিহেতু বহুবাৰ তেওঁলোকে এনেধৰণে প্লেনিং কৰিছিল বা পৰিকল্পনা কৰিছিল যদিও সেয়া বাস্তৱত ৰূপ দিব পৰা তেওঁলোকে নাছিল আৰু সমগ্ৰ তথ্য পোহৰলৈ আহিছে যেতিয়া আৰক্ষীয়ে আসলতে এই চিয়াৰ সন্দৰ্ভত যেতিয়া তেওঁলোকে কেতন আগৰৱালাৰ পৰিয়ালক সাক্ষাৎ কৰিলে বা পৰিয়ালক সোধপোছ কৰিলে যে ইয়াৰ আঁৰত কিবা কাৰণ থাকিব পাৰে নেকি তেতিয়া কেতন আগৰৱালাৰ পৰিয়ালে ক'লে যে হয় আমাৰ তাত সন্দেহ আছে গতিকে আৰু আৰক্ষীয়ে চোৱা চিতা কৰাৰ পিছতে সকলো তথ্য আহিছে পোহৰলৈ যি তথ্যত আৰক্ষী নিজেও আচৰিত হৈ পৰিছে যে চিআই এইগৰাকী তেওঁৰ যি প্ৰেমিক আছিল চেতন চৌধুৰীৰ সৈতে তেওঁ কথা পাতিছিল প্ৰায় 238 ঘণ্টা
238 ঘণ্টাৰ ফোন কল ৰেকৰ্ডছ পোৱা গৈছে আৰু সমান্তৰালভাৱে পাছপোৰ্ট চুৰিৰ এটা ৰহস্য উন্মোচন হৈছে য'ত কোৱা হৈছে যে বালিলৈ যোৱাৰ কথা আছিল চেতন চৌধুৰী আৰু সিয়া গতিকে ক্ষমা কৰিব কেটেন আগৰৱালৰ সৈতে সিয়া বালিলৈ যোৱাৰ কথা আছিল তেওঁলোকৰ প্ৰি ৱেডিং শ্বুট কৰাৰ কথা আছিল আৰু সেই সময়ছোৱাতে কিন্তু পাছপোৰ্টখন চুৰি হৈছিল কেটেন আগৰৱালৰ গতিকে সেই পাছপোৰ্ট চুৰি আৰতো সিয়াৰ হাত থকাৰ বুলি তেওঁলোকে দাবী কৰিব বিচাৰিছে যিটো আছিল তেওঁলোকৰ এটা পূৰ্ব পৰিকল্পিত এটা সুপৰিকল্পিত ঘটনা আৰু ইতিমধ্যে দুই ঘাতকক মাৰাথান জেৰা চলাই থকাৰ পিছত এই সকলোবোৰ দিশ বৰ্তমান উন্মোচিত হৈছে বিগত কেইবা মাহো ধৰি মোবাইলত 2000তকৈ অধিকবাৰ কথা সময়তে চূড়ান্ত হৈছিল এই পৰিকল্পনা যে কেনেদৰে ৰাষ্ট্ৰৰ পৰা আঁতৰোৱা হ'ব কেটেন আগৰৱালাক 238 ঘণ্টা সময় ফোনত কথা পতাৰ পিছত সিয়া আৰু চেতনে একেলগে গৈ পৰীক্ষা কৰি আহিছিল লোনাৱালাৰ এই লোহাগড় দুৰ্গৰ ঘটনা আছিল লোনাৱালাৰ যি গড় আছিল লোহাগড় দুৰ্গত পূৰ্বতে তেওঁলোকে 2-3 বাৰ মান আহিছে ট্ৰেকিংৰ বাবে য'ত আচলতে কেটেনৰ পিতৃ মাতৃয়ে কৈছে যে কেটেন ইমান বেছি ট্ৰেকিং কৰি ভাল নাপাইছিল কিন্তু বাৰে বাৰে সিয়াই জোৰ কৰি কেটেনক লৈ গৈছিল এই লোহাগড় দুৰ্গলৈ য'ত তেওঁলোকে ট্ৰেকিং কৰাৰ এটা তেওঁলোকে স্থান নিৰ্বাচন কৰিছে য'ত আচলতে এই 2000-3000 বাৰ ফোন কল কৰাৰ পিছত হয়তো সিয়া আৰু চেতনে হয়তো এই কথা ভাবিছিল যে এই লোনাৱালাৰ যিটো দুৰ্গ আছে লোহাগড় দুৰ্গ সেই লোহাগড় দুৰ্গতে এই বাস্তৱ ৰূপ তেওঁলোকে দিব বা তেওঁলোকৰ পৰিকল্পনা সফল ৰূপ তেওঁলোকে দিব পাৰিব বুলি তেওঁলোকে এটা ধাৰণা কৰিছিল আৰু পাছপোৰ্ট চুৰি কথাটো পোহৰলৈ আহিছে যে য'ত আচলতে বালিৰ ফটোশ্বুটৰ বাবে যোৱা কথা আছিল কেটেন আৰু সিয়া কিন্তু ষড়যন্ত্ৰৰ অংশ হিচাপে কেটেনৰ পাছপোৰ্টখন সিয়াই চুৰি কৰিছিল আৰু বালি ভ্ৰমণ বাতিল হোৱাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে জন্মদিন চেলিব্ৰেট কৰাৰ উচিলাৰে কেটেনক লোহাৰগড়লৈ আনিছিল সিয়াই গতিকে সিয়াৰ বাৰ্থডে চেলিব্ৰেট কৰিবলৈ লোহাৰগড়লৈ লৈ আহিছিল কেটেনক আৰু সেই সময়ছোৱাতে কেটেনক এনেদৰে ঠেলি খাৱৈ 400 ফুট তলৰ খাৱৈত পেলাই দিয়া হয় যিটো সাকাৰ ৰূপ দিছিল চেতনে আৰু এতিয়া পিতৃ মাতৃৰ কি ভাষ্য হ'ব গতিকে সিয়াৰ এই যি কাণ্ড সেই কাণ্ড কাৰখানাত হতভম্ব হৈ পৰিছে সিয়াৰ পিতৃ মাতৃ আৰু হ'বলগীয়া জোৱাই কেটেন আগৰৱালৰ হত্যাৰ পিছতে এতিয়া সিয়া গোৱেলৰ পৰিয়ালটো ভাগি পৰা পৰিলক্ষিত হৈছে য'ত বৰ্তমান হস্পিটেলাইজ হৈছে সিয়া গোৱেলৰ পিতৃ আৰু এতিয়া হৃদৰোগত আক্ৰান্ত হৈ হস্পিটেলত ভৰ্তি হ'বলগীয়া হৈছে সিয়াৰ পিতৃ প্ৰবীণ গোৱেল আৰু হস্পিটেলৰ বিছনাৰ পৰা কন্যা সিয়াৰ বিষয়ে চাঞ্চল্যকৰ কেতবোৰ মন্তব্য কৰিলে দুৰ্ভগীয়া পিতৃগৰাকীয়ে প্ৰবীণ গোৱেলে উল্লেখ কৰিছে যে কেটেনৰ সৈতে বিয়াক লৈ অসন্তুষ্ট আছিল সিয়া গতিকে তেওঁ সেই কথা স্বীকাৰ কৰিছে যে তেওঁৰ জীয়ৰীক যেতিয়া তেওঁ বিয়া দিবলৈ ওলাইছিল সিয়া গোৱেলৰ বয়স মাত্ৰ 20 বছৰ গতিকে সেই 20 বছৰ বয়সতে সিয়া গোৱেলৰ বিবাহ ঠিক কৰিছিল পৰিয়ালটোৱে প্ৰবীণ গোৱেলে উল্লেখ কৰিছে যে বিয়াক লৈ তেওঁ অসন্তুষ্ট আছিল কিন্তু ইয়াৰ বিপৰীতে কেটেনক নিজৰ সন্তানৰ দৰে বুলিও জনালে সিয়া হতভগীয়া পিতৃয়ে গতিকে বৰ্তমান প্ৰবীণ গোৱেলে কৈছে যে মোৰ কন্যাই যদি দুখ কৰিছে তেওঁক ফাঁচি দিয়ক তেনেধৰণে আহ্বান জনাইছে আৰু সংবাদ মাধ্যমৰ আগতো মাতৃয়ে উল্লেখ কৰিছে যে যদি মোৰ কন্যাই দুখ কৰিছে বা যদি এনেধৰণৰ হত্যাকাণ্ডত তেওঁ তাইৰ হাত আছে গতিকে তাইক ফাঁচি দিবলৈ আহ্বান জনাইছে আনহাতে চেতনৰ পিতৃ মাতৃৰ কি ভাষ্য চেতন হৈছে সিয়া গোৱেলৰ প্ৰেমিক যাক বৰ্তমান আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে কেটেনৰ পৰিয়ালে বৰ্তমান উল্লেখ কৰিছে যে মোৰ ল'ৰা নিৰ্দোষী চেতনৰ পিতৃৰ সেই দাবী যে মোৰ ল'ৰা নিৰ্দোষী চেতন চৌধুৰীৰ পৰিয়ালে এই সমগ্ৰ যি অভিযোগ চেতনৰ বিৰুদ্ধে আহিছে সেয়া অভিযোগ অস্বীকাৰ কৰিছে চেতনে মিছাগৰ ফাণ্ডত পেলোৱাৰ দাবী কৰিছে পিতৃ বাবুলাল চৌধুৰীয়ে কেটেন আগৰৱালৰ ওচৰত পুত্ৰ থকা নাছিল বুলি দাবী কৰিছে বাবুলাল চৌধুৰী অৰ্থাৎ সেই সময়ছোৱাত লোহাৰগড় দুৰ্গত যিটো হুডি পিন্ধা এগৰাকী যুৱকৰ চলন ফিৰণ দেখিবলৈ পোৱা গৈছে চলাচল কৰি আছিল বা সিয়া বা কেটেনক অনুসৰণ কৰি আছিল এইগৰাকী হুডি পিন্ধা যুৱকজনে সেই যুৱকজন পৰৱৰ্তী সময়ত আৰক্ষীয়ে কৈছিল যে এই যুৱকজন আছিল চেতন চৌধুৰী কিন্তু বৰ্তমান চেতন চৌধুৰীৰ পৰিয়ালে কৈছে যে সেই সময়ছোৱাত তাত লোহাৰগড়ত চেতন নাছিল গতিকে এয়া তেওঁক বহু আসলে লৰাটো ষড়যন্ত্ৰৰ বলি হোৱা বুলি উল্লেখ কৰা হৈছে চেতন বহু আঁতৰত থকাৰ বিপৰীতে কেটেনৰ ওচৰত কেৱল সিয়াহে থকাৰ কথা দাবী কৰিছে বাবুলালে অৰ্থাৎ এই হত্যাকাণ্ড যদি সংঘটিত হৈছে তেতিয়াহ'লে সিয়াহে এই ঘটনা সংঘটিত কৰা বুলি দাবী কৰিছে বাবুলাল চৌধুৰীয়ে আৰু ইতিমধ্যে সিয়া গোৱেল আৰু চেতন চৌধুৰীৰ মাজত যেহেতু ব্যৱসায় সূত্ৰে তেওঁলোকৰ মাজত চিনা পৰিচয় হৈছিল য'ত সিয়াৰ বেকাৰী ব্যৱসায় আছিল আৰু ড্ৰাই ফ্ৰুটছৰ ব্যৱসায় আছিল চেতন চৌধুৰীৰ আৰু ইতিমধ্যে দুয়োৰে এই গোপন প্ৰেমৰ পৰিণতিতে
মাল্টি মিলিয়নাৰ এইগৰাকী সফল যুৱ ব্যৱসায়ী 26 বছৰীয়া কেতনৰ মৃত্যু হোৱাৰ কথা কোৱা হৈছে আৰু সেইবাবে কেতন আগৰৱালা অতি কৰোণভাৱে মৃত্যু সাৱটি লৈছে হয়তো কেতিয়াও কল্পনা কৰিব পৰা নাছিল যে তেওঁ বাগদত্তাই তেওঁ এনেদৰে হত্যা কৰিব আৰু 29 জুনলৈকে ইতিমধ্যে আৰক্ষীৰ জিম্মাত আছে ঘাতক চিয়া গোয়েল আৰু চেতন চৌধুৰী আৰু এতিয়া সমগ্ৰ দেশবাসী আদালতৰ ৰায়লৈ অপেক্ষা কৰি আছে যে কি ৰায় দিয়া হ'ব এই দুই ঘাতকক যদিও বা তেওঁলোকে আৰক্ষীৰ জিম্মাত থকা অৱস্থাত ইজনে আনজনলৈ দুখ ঠেলি এই সমগ্ৰ ঘটনাৰ পৰা মুক্ত হ'ব বিচাৰিছে বা তেওঁলোকৰ যি দুখ আছে সেয়া তেওঁলোকে দুখ নাই বুলি ক'ব বিচাৰিছে গতিকে চিআই কৈছে যে এয়া সম্পূৰ্ণ যি পৰিকল্পনা আছিল সেয়া চেতন চৌধুৰী আছিল কেতন আগৰৱালাক হত্যা কৰা আনহাতে চেতন চৌধুৰীয়ে ক'ব বিচাৰিছে যে চিআই বাৰম্বাৰ জোৰ কৰিছিল আৰু সমগ্ৰ পৰিকল্পনা চিআইহে ৰচনা কৰিছিল চিয়া গোয়েলৰহে সমগ্ৰ এই হত্যাকাণ্ডত তেওঁৰ হাত থকা বুলি ক'ব বিচৰা হৈছে গতিকে ফলাফল যিয়ে নহওক লাগিলে কিন্তু সমগ্ৰ দেশবাসী উৎকণ্ঠাৰে বাট চাইছে আৰু এটা পৰিয়ালৰ এগৰাকী 26 বছৰীয়া যুৱ ব্যৱসায়ী এগৰাকী সন্তান নাইকিয়া হোৱা ঘটনাটোৱে কিন্তু কেতিয়াও মানি ল'ব পৰা নাযায় আৰু সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰা কেতবোৰ ভিডিঅ' য'ত আচলতে দেখিবলৈ পোৱা গৈছিল যে কেতন আগৰৱালাই কেনেদৰে চিয়া গোয়েলৰ বাবে কেনেধৰণে উপহাৰ দিছিল বা তেওঁক ফুৰাবলৈ লৈ গৈছিল জন্মদিনৰ উপহাৰ হিচাপে কি কেনেধৰণৰ পৰিকল্পনা ৰচনা কৰিছিল কিন্তু কোনেও হয়তো কল্পনা কৰিব পৰা নাছিল আৰু কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল যে কেতন আগৰৱালাৰ মাতৃয়ে কৈছিল যে চিয়া প্ৰায় ঘৰলৈ আহিছিল পূজা পাৰ্বণত ভাগ লৈছিল বা তেওঁলোকে ডিনাৰ কৰিবলৈ বা বিভিন্ন স্থানত ফুৰিবলৈ গৈছিল কিন্তু কেতিয়াও কল্পনা কৰিব পৰা নাছিল যে চিয়া গোয়েলৰ মনত এনেধৰণৰ কিবা কাণ্ড নিহিত হৈ থাকিব পাৰে বা এনেধৰণৰ কিবা ঘটনা তেওঁৰ মূৰত চলি থাকিব পাৰে বা তেওঁৰ মগজুত এনেধৰণৰ কিবা ক্ৰিয়া হৈ থাকিব পাৰে বুলি কেতিয়াও কোনেও হয়তো কল্পনা কৰা নাছিল গতিকে চিয়া গোয়েল যিগৰাকী 20 বছৰীয়া এগৰাকী যুৱতী আৰু সমান্তৰালভাৱে পুনেৰ এগৰাকী মিলিয়নাৰ যুৱ ব্যৱসায়ী কেতন আগৰৱালাৰ নিশংস হত্যাকাণ্ডৰ যি সমগ্ৰ দেশত বৰ্তমান চাঞ্চল্যৰ সৃষ্টি কৰিছে বৰ্তমান 29 জুনলৈকে বৰ্তমান পুনেৰ আৰক্ষীৰ জিম্মাত আছে চিয়া গোয়েল আৰু চেতন চৌধুৰী নিশ্চয়কৈ আদালতৰ ৰায়লৈ অপেক্ষা কৰিছে সমগ্ৰ দেশবাসী আৰু এই ঘটনাত চিয়া গোয়েলৰ পিতৃ মাতৃয়ে উল্লেখ কৰিছে যে মোৰ যদি কন্যা এই ঘটনাত জড়িত থকাৰ উপযুক্ত প্ৰমাণ আছে গতিকে তেওঁৰ ফাঁচীৰ দাবী কৰিছে চিয়া গোয়েলৰ মাতৃয়ে অতি মৰ্মান্তিক এটা ঘটনা যিটো আচলতে যিখন বিবাহৰ বাবে উদয়পুৰত হ'বলগীয়া এখন বিবাহ যিখন বিবাহ এইটো বছৰ শেষৰ ফালে হোৱাৰ সম্ভাৱনা আছিল যথেষ্ট এই বিয়াখনক লৈ সপোন ৰচনা কৰিছিল এইগৰাকী যুৱ ব্যৱসায়ী মিলিয়নাৰ ব্যৱসায়ী কেতন আগৰৱালাই কিন্তু তেওঁৰ সেই সপোন বাস্তৱত ৰূপায়ণ হোৱাৰ পূৰ্বেই তেওঁৰ বাগদত্তাই নিজেই তেওঁক 400 ফুট দ গাঁৱত লোহাৰগড়ৰ সেই স্থানৰ পৰা পেলাই নিশংসভাৱে হত্যা কৰিলে য'ত সহযোগিতা আগবঢ়ালে তেওঁৰ প্ৰেমিকেও গতিকে ঘটনা পোহৰ অহাৰ লগে লগে সমগ্ৰ আচলতে মানৱ সমাজতে লজ্জানত কৰা এটা ঘটনা য'ত আচলতে সোণম ৰাজবংশীৰ সেই হত্যাকাণ্ডৰ বা ৰঘু ৰাজবংশী কেনেদৰে হত্যা কৰিছিল সোণমে সেই ঘটনা পোহৰ অহাৰ লগতে সমগ্ৰ দেশতে এনেধৰণৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল আৰু পুনৰ এনেধৰণৰ এটি ঘটনা সংঘটিত হ'ল য'ত নিজ বাগদত্তাৰ হাততেই প্ৰাণ হেৰুৱালে এগৰাকী সফল যুৱ ব্যৱসায়ীয়ে